এটা প্রজেক্টরে স্যার পানি নাই। ব্যর্থতাৰ কথাই কৈ আছে যে একো কৰিব নোৱাৰো, নিৰ্বাচনে কৰিব কি কৰিবতো আঁচনিটো লাগে স্যাৰ, আমাক ডাইৰেক্ট আঁচনি কেইখন লাগে। ঠিক আছে, তাৰ এক টোপাল পানী দিব নোৱাৰে, এইবিলাক অদৰকাৰী কথা কৈ আছে স্যাৰ। যিজন মানুহ ইৰিগেশ্যন মিনিষ্টাৰ তেওঁ অসমৰ পথাৰ দেখিয়ে পোৱা নাই স্যাৰ। বহক না, তেওঁ উত্তৰটো দি আছে, বহক। উত্তৰ লাগিলে নালাগে? উত্তৰ নালাগে। ইকনমিক সার্ভে চাব, ইকনমিক সার্ভে চাও, ইকনমিক সার্ভের প্রতিবেদন পঢ়ক না। একো নপঢ়ি যদি আপনি প্লিজ অনারেবল মেম্বার উকিল গগৈ প্লিজ, অসমত ক'ত 24% ইৰিগেশ্যন আছে স্যাৰ? প্লিজ, আরে কয় আছে না, শুনকচোন আগতে। তেখেতে ক'ব, তেখেতে ক'ব, বহকচোন। একেবাৰে ক'ব, আপোনালোকে বহক। প্লিজ চিট ডাউন, ক'বলৈ দিয়ক। কুৱেশ্যন নালাগে নে নালাগে? ৰিপ্লাইটো দিবলৈ দিয়ক, ৰিপ্লাইটো দিবলৈ দিয়ক, ৰিপ্লাইটো দিবলৈ দিয়ক। আমাৰ মহিলা মসজিদ ধুনীয়াকৈ জলাঞ্চল আঁচনি পানী পাই আছো, আমাৰ মহিলা মসজিদ ধুনীয়াকৈ পানী পাই আছো। তেওঁ তেনেকৈ কৰে নহ'ব নহয়, তেওঁ ভুল তথ্য এটা অসমৰ ৰাইজক সেইটো নহ'ব। আন্দোলন কৰক, আমাৰ নহয়। এটা প্ৰজেক্টৰে স্যাৰ পানী নাই। কুৱেশ্যন নাম্বাৰ আৰু আপুনি ৰুল 49ত চাই এটা বিশেষ আলোচনা দিয়ক এই বিষয়টো লৈ, আপুনি ডাইৰেকশ্যন দিয়ক ছাৰ, তেতিয়া অন্য স্থল যোৱা যাব। নহ'লে ছাৰ সদায় সদনত ভাল তথ্য নাহিলে ছাৰ অসুবিধা হয়। আপুনি এতিয়া ঘোষণা কৰক ছাৰ, ৰুল 49ত ইৰিগেশ্যনৰ এই প্ৰশ্নৰ উত্তৰৰ পৰা এটা বিশেষ আধা ঘণ্টাৰ আলোচনা দিয়ক ছাৰ। নটিচ দি দিয়ক যদি আপোনালোকৰ কিবা আছে। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 120 ৰূপজ্যোতি বহক না, বহক স্যার। পানী আমাৰ এক টোপাল নাই স্যার, প্লিজ। এক টোপাল পানী নাই স্যার, পানী নাই স্যার। ভেকুলী বিয়া পাতি আছো স্যার। নেক্সট কুৱেশ্যন প্লিজ, ভেকুলী বিয়া। নেক্সট কুৱেশ্যন। পানী পাই আছো, অসমৰ পথাৰ দেখি নোপোৱা মন্ত্ৰী স্যাৰ। ৰূপজ্যোতি অসম উত্তৰ সদনত এইটো এটা সদন এইটো কাণত লৈ লওক, বহক। ওপৰত ডিছকাশ্যন স্যাৰ, বিশেষভাৱে ডিছকাশ্যন স্যাৰ, এইটোৰ ওপৰত স্যাৰ, এইটোৰ ওপৰত বিশেষভাৱে ডিছকাশ্যন। কিবা এটা কৈ লওক স্যাৰ, কিবা ৰুল মতে যাব, ৰুল মতে কি কৰিব লাগে কৰক। এটা দিয়ক আৰু সদন কমিটি প্ৰশ্নৰ উত্তৰ